हेलो फ्रेंड तुम्हारे जो गुवाहाटी हाईकोर्टर जूनियर एडमिनिस्ट्रेटिव एसिस्टेंट पदर कारण प्रिपेरेशन लै आसे तेंते এই ভিডিওটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কাৰণ এই ভিডিওত মই 2018 চনৰ 16 ছেপ্টেম্বৰ হৈ যোৱা গুৱাহাটী হাইকোৰ্টৰ এটা কুৱেশ্যন পেপাৰ ডিছকাশ্যন কৰিম আৰু যদি তোমালোকে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট লয়াৰ ডিভিজন ক্লাৰ্ক জাডিচিয়েল এছিষ্টেণ্ট পদৰ আৰু বহুত কেইটা কুৱেশ্যন পেপাৰ চাব খোজে তেন্তে এই ভিডিওৰ ডেছক্ৰিপশ্যন বক্সত আৰু বহুত কেইটা কুৱেশ্যন পেপাৰৰ লিংক দিয়া আছে তোমালোকে সেই লিংকত ক্লিক কৰি চাব পাৰিব লগতে মোৰ ইউটিউব চেনেলত এটা প্লেলিষ্ট বনাই ৰাখা আছে সেই প্লেলিষ্টত গৈও চাব পাৰিব আৰু এনে কুৱেশ্যন পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অন কৰি ৰাখি দিব পাৰে ওকে সো নাম্বাৰ 1 পৰা 5 লৈকে যি কুৱেশ্যন হেতত কৈছে চুজ দ্য কাৰেক্ট সিনোনিমছ অৰ্থাৎ সমাৰ্থক শব্দ সুধিছে যেনে আপোনাৰ ভৰেছেছৰ আন এটা সমাৰ্থক শব্দ হৈছে আপোনাৰ ৰাভেনাছ অপশ্যন ডি ওকে তাৰ পাছত নাম্বাৰ 2 হেতত কৈছে আপোনাৰ আভটিভ আৰু আভটিভৰ আন এটা সমাৰ্থক শব্দ হল আনসাকসেসফুল অপশ্যন সি তাৰ পাছত নাম্বাৰ 3 নম্বৰ কুৱেশ্যনত কৈছে আপোনাৰ টেন্টেটিভ আৰু টেন্টেটিভৰ আন এটা সমাৰ্থক শব্দ হল এক্সপেৰিমেন্টেল অপশ্যন সি তাৰ পাছত নাম্বাৰ 4 নম্বৰ কুৱেশ্যনত কৈছে আপোনাৰ ৰিপ্লেনিছ আৰু ৰিপ্লেনিছৰ আন এটা সমাৰ্থক শব্দ হল ৰিফিল অপশ্যন বি তাৰ পাছত নাম্বাৰ 5 হেতত কৈছে আপোনাৰ ৰিপাৰ্কেশ্যন আৰু ৰিপাৰ্কেশ্যনৰ আন এটা সমাৰ্থক শব্দ হল ৰিয়েকশ্যন অপশ্যন ডি তাৰ পাছত নাম্বাৰ 6 পৰা 10 লৈকে আপোনাৰ হেতত কৈছে চুজ দ্য কাৰেক্ট স্পেলিং অৰ্থাৎ মোৰ শুদ্ধ বানানটো বাছি ওলাব লাগিব কি আৰু নাম্বাৰ 6 ৰ শুদ্ধ উত্তৰ কলিফ্লাৱাৰ অপশ্যন এ নাম্বাৰ 7 ৰ শুদ্ধ উত্তৰ কনফেকশ্যনাৰী অপশ্যন বি নাম্বাৰ 8 ৰ শুদ্ধ উত্তৰ জেনেটিক অপশ্যন ডি নাম্বাৰ 9 তাৰে শুদ্ধ উত্তৰ নেক্টা অপশ্যন এ আৰু নাম্বাৰ 10 তাৰে শুদ্ধ উত্তৰ পাৰ্সপেক্টিভ অপশ্যন সি নাম্বাৰ 26 to 30 লৈকে যি কুৱেশ্যন হেতত কৈছে সিলেক্ট দ্য অড ওৱান আউট অৰ্থাৎ চাৰিটা অপশ্যনৰ মাজত এটা অপশ্যন অমিল হয় বাকি কেইটাৰ মিল আছে সেই অমিল শব্দটো মোৰ বাছি ওলাব লাগিব আৰু 26 ৰ শুদ্ধ উত্তৰ কেন্টিন কাৰণ কেন্টিন আপোনাৰ কুকিঙৰ লগত সম্পৰ্কিত আৰু আদাৰ্স যি কেইটা আছে সেই কেইটা আপোনাৰ স্বৰৰ লগত সম্পৰ্কিত কি নাম্বাৰ 27 হেতত কৈছে জাজ চেম্বাৰ টেনিছ আৰু লয়াৰ তাৰে শুদ্ধ উত্তৰটো হল টেনিছ টেনিছ হৈছে আপোনাৰ স্পৰ্টছৰ লগত সম্পৰ্কিত আৰু বাকি কেইটা আপোনাৰ জাডিচিয়েল সিস্টেমৰ লগত সম্পৰ্কিত শব্দ হয় ওকে নাম্বাৰ 28 ৰ শুদ্ধ উত্তৰ কম্পিউটাৰ ওকে নাম্বাৰ 29 তাৰে শুদ্ধ উত্তৰ হ'ব আপোনাৰ হেন কাৰণ হেন হৈছে আপোনাৰ বাৰ্ড বাকি কেইটা হৈছে আপোনাৰ ওয়াইল্ড এনিমেলস ওকে নাম্বাৰ 30 ৰ শুদ্ধ উত্তৰটো হল আপোনাৰ কিচেন ওয়্যাৰ অপশ্যন এ হল শুদ্ধ উত্তৰ বাকি কেইটা বেলেগ হয় ওকে নাম্বাৰ 31 ত কৈছে দ্য হৰপ্পান চিভিলাইজেশ্যন ৱাজ ডিসকভাৰ্ড ইন দ্য ইয়াৰ কেতিয়া আৱিষ্কাৰ কৰা হৈছিল হৰপ্পান চিভিলাইজেশ্যন সেইটো হৈছিল 1921 চনত অপশ্যন বি তাৰ পাছত নাম্বাৰ 32 হেতত কৈছে হু এমং দ্য ফলোইং ইজ দ্য সেক্ৰেট বুকস অফ দ্য বুদ্ধিষ্ট তাৰ ৰাইট আনসাৰ ৰিপিটক অপশ্যন সি তাৰ পাছত নাম্বাৰ 33 হেতত কৈছে হু হেজ দ্য ৰাইট টু সিক এডভাইজৰী অপিনিয়ন অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া অন এনি কুৱেশ্যন অফ ল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে প্ৰেসিডেন্ট অপশ্যন বি তাৰ পাছত নাম্বাৰ 34 হেতত কৈছে ইন হুইচ জেনাৰেল ইলেকশ্যন ডিড দ্য কংগ্ৰেছ পাৰ্টি লষ্ট মেজৰিটি ইন দ্য পাৰ্লিয়ামেণ্ট ফৰ দ্য ফাৰ্ষ্ট টাইম আৰু তাৰে ৰাইট আনসাৰটো হল ইন 1977 এডি অপশ্যন বি নাম্বাৰ 35 হেতত কৈছে এজ দ্য ইকনমি ডেভেলপছ দ্য শ্বেয়াৰ অফ দ্য টেৰিটৰী সেক্টৰ ইন দ্য জিডিপি আৰু জিডিপি মানে হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট ওকে আৰু তাৰ ৰাইট আনসাৰটো হল ইনক্ৰিজেছ অপশ্যন সি নাম্বাৰ 36 হেতত কৈছে সেন্সাস অফ পপুলেশ্যন ইন ইণ্ডিয়া ইজ ডান আফটাৰ আৰু তাৰ ৰাইট আনসাৰটো হল আফটাৰ 10 ইয়াৰ্ছ প্ৰতি 10 বছৰ পাছত আপোনাৰ সেন্সাস হৈ থাকে পপুলেশ্যন সেন্সাস ওকে নাম্বাৰ 37 হেতত কৈছে নেশ্যনেল ৰুৰাল হেল্থ মিছন NRHM was launched in the year আৰু তাৰে ৰাইট আনসাৰটো হল 2005 চনত হৈছিল ওকে নাম্বাৰ 38 হেতত কৈছে which instrument is used for measuring humidity of atmosphere আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে হাইগ্ৰোমিটাৰ অপশ্যন ডি ওকে নাম্বাৰ 39 হেতত কৈছে the north pole of the earth magnet is near the geographical আৰু তাৰ ৰাইট আনসাৰটো হল সাউথ অপশ্যন এ নাম্বাৰ 40 হেতত কৈছে the most abundant metal in earth crust is আৰু তাৰে ৰাইট আনসাৰটো হল এলুমিনিয়াম অপশ্যন ডি নাম্বাৰ 41 হেতত কৈছে মিল্ক ইজ এ আৰু মিল্ক ইজ এ হল মিক্সচাৰ অপশ্যন এ নাম্বাৰ 42 হেতত কৈছে হুইচ ইজ দ্য হেভিয়েষ্ট মেটেল এমং দ্য ফলোইং অৰ্থাৎ চাৰিটা যি অপশ্যন দিয়া হৈছে তাৰ ভিতৰত আটাইতকৈ হেভিয়েষ্ট মেটেল কোনটো আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ হেভিয়েষ্ট মেটেলটো হৈছে আপোনাৰ অসমিয়াম ওকে
আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত আটাইতকৈ হেভিষ্ট মেটেলটো হৈছে আপোনাৰ গোল্ড ওকে নাম্বাৰ 43 হেতু কৈছে স্টেট উইথ হাইয়েস্ট পার্সেন্টেজ অফ ফরেস্ট ইজ অর্থাৎ চাৰিটা যে অপশ্যন দিয়া হৈছে তাৰ ভিতৰত হাইয়েস্ট পার্সেন্টেজ ফরেস্ট কোনটো ষ্টেটত আছে সেইটো হৈছে অৰুণাচল প্ৰদেশ ওকে নাম্বাৰ 44 হেতু কৈছে দ্য কেনেল হুইচ লিংকছ এটলান্টিক ওশেন উইথ পেচিফিক ওশেন ইজ আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ পানামা অপশ্যন সি নাম্বাৰ 45 হেতু কৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড বিশ্বৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট ৰিভাৰ কোনখন তাৰে শুদ্ধ উত্তৰটো হ'ল আমাজন অপশ্যন ডি নাম্বাৰ 46 হেতু কৈছে হুইচ কি ইজ ইউজড ইন কম্বিনেশ্যন উইথ এনাদাৰ কি টু পাৰফৰ্ম এ স্পেচিফিক টাস্ক তাৰে শুদ্ধ উত্তৰটো হ'ল কণ্ট্ৰল অপশ্যন ডি নাম্বাৰ 47 হেতু কৈছে মেইন মেমৰি ৱৰ্কছ ইন কনজাংশ্যন উইথ আৰু তাৰে রাইট আনসারটো হল সিপিইউর ফুল ফর্ম হল সেন্ট্রাল প্রসেসিং ইউনিট ওকে নাম্বার 48 হেতু কৈছে হুইচ অফ দিস কিজ ইজ নট অন দ্য নাম্বার কিপেড আৰু তাৰে শুদ্ধ উত্তৰটো হল কন্ট্রোল অপশ্যন এ নাম্বার 49 হেতু কৈছে ডিভাইসেস দ্যাট লেট দ্য কম্পিউটাৰ কমিউনিকেট উইথ ইউ আৰু তাৰে শুদ্ধ উত্তৰটো হল ইনপুট অপশ্যন এ নাম্বার 50 হেতু কৈছে বিল্ট ইন মেমৰি অফ কম্পিউটাৰ ইজ তাৰ ৰাইট আনসাৰ রম মানে হৈছে আপোনাৰ ৰিড অনলি মেমৰি ওকে নাম্বার 61 হেতু কৈছে দ্য লংগেষ্ট ৰিভাৰ ইন এছিয়া ইজ এছিয়াৰ ভিতৰত আটাইতকৈ লংগেষ্ট ৰিভাৰটো হ'ল ইয়াংচি ৰিভাৰ অপশ্যন বি নাম্বার 62 হেতু কৈছে হুইচ সেক্টৰ ইজ দ্য লাৰ্জেষ্ট এমিটাৰ অফ গ্ৰীণ হাউচ গেছ ইন ইণ্ডিয়া তাৰ ৰাইট আনসাৰ ইলেক্ট্ৰিক পাৱাৰ অপশ্যন ডি নাম্বার 63 হেতু কৈছে হেভি মেটেল পলিউশন অফ ওয়াটার ইজ কজড বাই the right answer domestic sewage option A নাম্বার 64 হেতু কৈছে the waves used in sonography is তাৰে শুদ্ধ উত্তৰটো হল sound waves option C নাম্বার 65 হেতু কৈছে which one of the following countries is not an organization of petroleum exporting countries members আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল ৰাছিয়া অপশ্যন এ নাম্বাৰ 66 হেতু কৈছে ওয়ার্ল্ড এইডস ডে ইজ অবজার্ভড অন হুইচ অফ দ্য ফলোইং ডেজ তাৰে ৰাইট আনসাৰ 1 ডিসেম্বৰ অপশ্যন এ নাম্বাৰ 67 হেতু কৈছে হুইচ অফ দ্য ফলোইং কাউন্ট্ৰিজ ইজ সিলেক্টেড এজ এ হোষ্ট অফ কমনৱেলথ গেমছ 2022 এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয় তেতিয়া ইম্পৰ্টেণ্ট আছিল এতিয়া আৰু ইম্পৰ্টেণ্ট নহয় কি নাম্বাৰ 68 কৈছে দ্য 65 National Film Award for Best Actress was given to আৰু তাৰে ৰাইট আনসাৰটো হ'ল শ্ৰীদেৱী অপশ্যন ডি নাম্বাৰ 69 হেতু কৈছে হুইচ অফ দ্য ফলোইং ইজ নট দ্য নেম অফ দ্য কাৰেন্সি অফ এ কাউন্ট্ৰি তাৰ ৰাইট আনসাৰ ইউকেডৰ অপশ্যন ডি নাম্বাৰ 101 পৰা 120 লৈকে আছামিজ লেংগুৱেজৰ কুৱেশ্যন আহিছিল নাম্বাৰ 101 হেতু কৈছে অসম সাহিত্য সভাৰ শিৱসাগৰত বহা প্ৰথমখন অধিৱেশনৰ সভাপতি কোন আছিল তাৰে শুদ্ধ উত্তৰ পদ্মনাথ গোহাঞ্জী বৰুৱা অপশ্যন সি নাম্বাৰ 102 হেতু কৈছে তলৰ কোনজন সাহিত্যিকে কাঞ্চন বৰুৱা ছদ্ম নামত গ্ৰন্থ ৰচনা কৰিছিল আৰু তাৰে শুদ্ধ উত্তৰ ভুৱন মোহন বৰুৱা অপশ্যন ডি নাম্বাৰ 103 হেতু কৈছে হালদিয়া চৰায়ে বাউদন খাই উপন্যাসখন কোনে লিখিছিল আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল হোমেন বৰগোহাঞ্জী অপশ্যন বি নাম্বাৰ 104 হেতু কৈছে তলৰ কোনটো বাক্য শুদ্ধ আৰু তাৰে শুদ্ধ উত্তৰ অপশ্যন এ নাম্বাৰ 105 হেতু কৈছে আলি আই লৃগাং অসমৰ কোনটো জনগোষ্ঠীৰ কৃষি উৎসৱ আৰু তাৰ শুদ্ধ উত্তৰটো হ'ল মিচিং জনগোষ্ঠী ওকে নাম্বাৰ 106 হেতু কৈছে তলৰ কোনজোৰা বিপৰীত লিংগৰ শব্দ ভুলকৈ সজোৱা হৈছে আৰু তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি নাম্বাৰ 107 হেতু কৈছে তলৰ কোনটো শব্দই ঘোঁৰাৰ পিঠিত পৰা গাদিক বুজায় তাৰ শুদ্ধ উত্তৰ জিন অপশ্যন এ নাম্বাৰ 108 হেতু কৈছে ঠেং নোহোৱা ভেকুলী পোৱালিক কি বোলে আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল লালুকি বোলা হয় অপশ্যন বি নাম্বাৰ 109 হেতু কৈছে যি কথা বিশ্বাস কৰিব নোৱাৰি তাৰে শুদ্ধ উত্তৰটো হ'ল অবিশ্বাস্য অপশ্যন এ নাম্বাৰ 110 হেতু কৈছে যি জুইত পুৰি নাযায় তাৰে শুদ্ধ উত্তৰটো হ'ল অদাহ্য অপশ্যন বি নাম্বাৰ 111 শুদ্ধ উত্তৰ অপশ্যন ডি তাৰপাছত নাম্বাৰ 112 তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি নাম্বাৰ 113 সেইটো এনেকুৱা আহিছিল উপসৰ্গ লগোৱা আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি আৰু তাৰপাছত নাম্বাৰ 114 তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নাম্বাৰ 115 এনেকুৱা আহিছিল আৰু তাৰে শুদ্ধ উত্তৰ
অপশ্যন এ নাম্বাৰ 116 সেইটো এনেকুৱা আহিছিল আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল বেলি অপশ্যন এ নাম্বাৰ 117 সেইটো এনেকুৱা আহিছিল তাৰে শুদ্ধ উত্তৰ পাচনিক্ৰিয়া অপশ্যন চি আৰু নাম্বাৰ 118 তাৰে শুদ্ধ উত্তৰ অনিল অপশ্যন ডি নাম্বাৰ 119 তাৰে শুদ্ধ উত্তৰ কমল অপশ্যন এ নাম্বাৰ 120 তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি